আজি পবিত্ৰ মেডাম মেফি টাই আহোমসকলৰ উপৰিপুৰুষক স্মৰণ কৰি আজি ৰাজ্যজুৰি উদযাপন পবিত্ৰ মেডাম মেফি। বছৰ বছৰ ধৰি বেদখলৰ কবলত পৰা নগাঁৱৰ ৰঙাগোৱাৰ চামধৰা গড়ত পোন প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে মেডাম মেফি। আহোম ৰাজত্বকালৰ দেশৰ প্ৰতিৰক্ষা সৌৰ্য বীৰ্যৰ প্ৰতীক চীনৰ প্ৰাচীৰ বুলি খ্যাত চামধৰা গড়ত অব্যাহত আছে অবাধ বেদখল। 1616 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰা প্ৰায় 41 কিলোমিটাৰ দৈৰ্ঘ্য ঐতিহ্যৰ প্ৰতীক চামধৰা গড়ৰ পুনৰ উদ্ধাৰ তথা সংৰক্ষণৰ বাবে আগবাঢ়ি আহিছে চামধৰা গড় সুৰক্ষা সমিতি। আজি পবিত্ৰ মেডাম মেফিৰ আয়োজন কৰি চামধৰা গড় সংৰক্ষণৰ বাবে চৰকাৰক দাবী জনাইছে চামধৰা গড় সংৰক্ষণ সমিতিয়ে। চামধৰা গড়ত উদযাপিত মেডাম মেফি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট বুৰঞ্জীবিদ দয়ানন্দ বৰগোহাঁই আৰু প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা। চৰকাৰক শীঘ্ৰে চামধৰা গড় বেদখলমুক্ত কৰি গড়টোৰ সংৰক্ষণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। মেডাম মেফিৰ পবিত্ৰ দিনটোত সকলোৰে আশা যাতে বৰ্তমানৰ চৰকাৰখনে ইতিহাস প্ৰসিদ্ধ চামধৰা গড় বেদখলমুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব। ঐতিহ্যৰ প্ৰতীক যি চামধৰা গড় ইতিমধ্যে দেখা গৈছে অস্তিত্বৰ গৰাহত পৰিছে। আজি পবিত্ৰ মেডাম মেফিৰ দিনটোতে আপোনালোকে সংকল্প লৈছে যে এই চামধৰা গড় পুনৰ উদ্ধাৰ কৰি ইয়াক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব। কি ক'ব? মেডাম মেফি, মে শব্দৰ অৰ্থ তৰ্পণ। দাম হ'ল যিসকল ঢুকায় দাম হৈ তেখেতক দাম হোৱা বুলি কয়। আৰু ৰীতি নীতি মতে যেতিয়া সকাম, আমি সকল সকামেই কওঁ, সকামটো পাতি দিয়া যায় তেতিয়া তেওঁলোক ফি হয়। ফি মানে স্বৰ্গত থাকে বুলি আহোম মানুহৰ ধাৰণা। আৰু আহোমৰ ধাৰণাটোত কোনো পূৰ্বজন্ম আৰু পৰজন্ম নাই। গতিকে তেওঁলোক ইয়াতে ঢুকাই প্ৰথমে দাম সকাম নিকাম কৰি দিয়াৰ পিছত ফি আৰু তেওঁলোক স্বৰ্গত বাস কৰে। আৰু সেই স্বৰ্গত বাস কৰা আটাইসকলৰ পৰা আশীৰ্বাদ ল'বৰ কাৰণে যিটো তৰ্পণ কৰা যায় সেইটোৱে মে দামসকলৰ প্ৰতি স্মৃতি, মে ফিসকলৰ প্ৰতি স্মৃতি তৰ্পণ। এইটো অৰিজিনেলি মানে আৰম্ভণিৰ পৰা চুকাফা অহা দিনৰ পৰা চলি আহিছে। অকল এজন ৰজাইহে মেডাম মেফি পতা নাছিল, তেওঁ হৈছিল জয়ধ্বজ সিংহ। আৰু জয়ধ্বজ সিংহই মেডাম মেফি নপতাৰ কাৰণে মিৰ্জুমলাই গড়গাঁৱলৈকে গৈছিল বুলি এটা মানুহে আলোচনা কৰে। তো সেইকাৰণে ই বৰ পবিত্ৰ বস্তু। আৰু নিজে ৰাজহুৱাকৈ নেপাতিলেও ৰজাই নিজে পাতি দিয়ে। গতিকে অন্য ঘৰে ঘৰে নেপাতিলেও হয়, ৰজাই পাতি দিছিল। কিন্তু এতিয়া ৰজাটো নাই, সেইকাৰণে মানুহে নিজে পতা আৰম্ভ কৰিছে। আৰু এই মেডাম মেফিৰ যোগেদি পূৰ্বপুৰুষৰ আশীৰ্বাদ ল'বৰ কাৰণে কৰা এই পবিত্ৰ অনুষ্ঠানটিৰ যোগেদি আমি চামধৰা গড়ত প্ৰথমবাৰ কাৰণে আপুনি কোৱাৰ নিচিনাকৈ আমি ইয়াত মেডাম মেফিটো পাতি আশীৰ্বাদ লৈছোঁ। আৰু এই গড়টো প্ৰায় 41 কিলোমিটাৰ দীঘল বুলি বুৰঞ্জীত আছে। নৈখনৰ সিপাৰেও আছে। বহুতে সিডোখৰ চামধৰা বুলি কয়, এইডোখৰ শিমলুৰ গড় বুলি কয়। কিন্তু এজ এ হোল গোটেই কথাখিনিকে চামধৰা গড় বুলি জানে। সেইকাৰণে আমি নামটো বেয়া বিতৰ্ক কৰা নাই।
এতিয়া এই 41 কিলোমিটাৰ দীঘল গড়টোৰ আমি আটাইৰ গোটেই দীঘলে দীঘলে আমি যাব পৰা নাই, কিন্তু ধৰি লওক 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দুইফালে আমি গৈছোঁ। তো দুইফালে মানুহে বহিছে। ইয়াৰ পৰা ঠিক 1.5 কিলোমিটাৰমান দূৰত গড়টোৰ ওপৰতে বহিছে, আৰু এইফালেও এটা আমি দেখিছোঁ গড়টোৰ ওপৰতে তেওঁলোকে ছেটল কৰিছে। এই গড়টো যিহেতু আৰ্কিঅলজি পুৰাতত্বই লৈছে, গতিকে পুৰাতত্ব বিভাগৰ আইন মতে আৰু ৰিচেণ্টলি 19 চনত কৰা আইনটোৰ মতে কোনো মানুহে গড়টোৰ পৰা 75 মিটাৰ মানে গড়টোৰ পৰা জুখি 75 মিটাৰ, আগতেতো 100 মিটাৰ আছিল, 75 মিটাৰ একো কৰিব নোৱাৰে। এইটো হ'ল চৰকাৰী আইন, আৰু সেইটো হ'লে তেতিয়াহ'লে বহুতৰ মানুহৰ 75 মিটাৰৰ ভিতৰতে আছে। 1 2 নম্বৰ, য'ত অলপ চলপ ঘৰ একেবাৰে পাৰ্মানেণ্ট ঘৰ হোৱা নাই, 2-এটা ঘৰ হৈছে, সেইকেইটাও আৰু বহুতকে বোলে ইয়াত ম্যাদী পট্টাও দি দিছে। গড়টোৰ ওপৰত ম্যাদী পট্টা দিব নোৱাৰে। তো আগতে নিশ্চয় দি দিলে, গভৰ্ণমেণ্টে সুযোগ নল'লে আগতীয়াকৈ, সেইকাৰণে গভৰ্ণমেণ্টে সুযোগ লোৱাৰ আগতে হয়তো তেনেকৈ দি মেলি তেওঁলোকক অলপ পট্টা টটা দিছে। এতিয়া এজ পাৰ গভৰ্ণমেণ্ট ৰুল, পট্টা থাকিলে তাত কম্পেনচেশ্যন যাব, ঘৰ থাকিলে পট্টা থকা ঠাইত ঘৰৰ কম্পেনচেশ্যন পাব। কিন্তু এজ বিকজ ইট ইজ এ হিষ্টৰিকেল মনুমেণ্ট, আৰু পট্টাটো দিওঁতে যদি ইলিগেল হৈছে তেতিয়াহ'লে হয়তো এইটো নহ'বও পাৰে। তো সেইকাৰণে আমিতো একো কৰিব নোৱাৰিম। আমি নিজে কৰিবলৈ যদি ইয়াত 1000 মানুহ আহি উঠাবলৈ যাওঁ, যুদ্ধ হ'ব, আৰু সেই যুদ্ধখনটো আইন বহিৰ্ভূত হ'ব। যুদ্ধত আমি জিকিম, তেওঁলোক জিকিব, যিসকলে দখল কৰিছে সেইটো বেলেগ কথা। কিন্তু চৰকাৰ এখন থাকোঁতে আমি চেপেনা বুলি কওঁ, চেপেনা থাকোঁতে হাত খেলে পুৰোঁ, নহয় জানো? গতিকে চৰকাৰক আমি অনুৰোধ জনাম, আৰু ইতিমধ্যে যিহেতু অসমত তেনেকুৱা এটা বাতাবৰণ সৃষ্টি হৈছে যে ইলিগেল যিসকল বেদখল কৰি আছে সেইসকলক উঠোৱাৰ ব্যৱস্থা হৈছে, আলোচনা বিলোচনা হৈছে, সমালোচনা হৈছে, কিন্তু বহুত কৰা হৈছে। বৰপেটাৰ সত্ৰটো কৰা হৈছে, আমাৰ বৰদোৱাটো কৰা হৈছে, আৰু ৰিচেণ্টলি সোণাপুৰৰ ওচৰত আপোনালোকে শুনিছে, তাতো 1-2জন মানুহো ঢুকাইছে বুলি শুনিছোঁ। গতিকে এই গোটেই কথাখিনিকে লৈ আমি চৰকাৰী পক্ষৰ সহযোগ বিচাৰি আৰু তেওঁলোকক আইন কানুন মতে কাম কৰিবলৈ আমাক সহায় কৰিব বুলি আশা ৰাখিছোঁ। ইতিমধ্যে কলিয়াবৰ সাহিত্য সভাই আগতে কাম হাতত লৈছিল, আমি তেওঁলোকৰ লগতো আলোচনা কৰিছোঁ, আৰু বাকী স্থানীয় মানুহৰ সহযোগিতা বিচাৰি আমি কাম আৰম্ভ কৰিম। ইতিমধ্যে আকৌ